তাত শংকৰদেৱে কেইবাখন শাস্ত্ৰ লিখিছিল আৰু শংকৰদেৱৰ শাস্ত্ৰ 4-5খন এতিয়াও আছে আৰু মাধৱদেৱৰ নামঘোষা এইবিলাক আছে আৰু মোৰ তাতে আছে সত্ৰতে আছে আৰু এখন আপুৰুগীয়া বস্তু আছে যিখন সত্ৰতা শংকৰদেৱ প্ৰাণ হোৱাৰ লগে লগে তেওঁৰ ভাতৃ বনগাইগিৰি এই সত্ৰতাখন লিখিছিল শংকৰদেৱ আৰু মাধৱদেৱে ক'ত কিমানখন সত্ৰ পাতি ক'ত কিমান কাল আছিল কিমান দিন আছিল সম্পূৰ্ণ তাতেই লেখা আছে আৰু ভকতসকলে ক'ত কিমান সত্ৰ পাতিছিল এই চব ড্ৰয়িং হিচাপত আছে এই কাপোৰখন কিন্তু অলপ বেলেগ ধৰণৰ কাপোৰ কিন্তু কথা চবেই জানে অসমত পাটনাক কুমাৰকুছিতে প্ৰথম হয় আৰু সেইকাৰণে শংকৰ গুৰু এই জেগাটোৰ নাম এই স্থানটোৰ নাম কুমাৰকুছি হ'ল বুলি ধৰা হৈছে আৰু শংকৰ গুৰুই শিলপুৰাত 6 মাহ থাকে কুমাৰকুছিলৈ আহে কিন্তু কুমাৰকুছিটোৰ আগত যিটো নদী বৰ্তমান সেইটো নখান্দা নদী কিন্তু আগত সেইটো নখান্দা নদী নাছিল সেইটো বিল আছিল কটকতলী বিল Hello friends, এয়া হ'ল সত্ৰৰ চমু ইতিহাস শিতানৰ এয়া হৈছে দ্বিতীয়টো ভিডিঅ' প্ৰথমটো ভিডিঅ'ত ইতিমধ্যে আপোনালোকক মই অৱগত কৰাইছিলোঁ বা জনাইছিলোঁ যে চিনপৰা ভিথিলৈ শংকৰদেৱ গুৰুজনাই কেনেধৰণে আহিল আৰু চিনপৰা ভিথিৰ পৰা তেখেতে কলৈ গ'ল সেই অনুসন্ধান বিচাৰি মই আহিলোঁ কুমাৰকুছিলৈ মই আহিছিলোঁ কুমাৰকুছি সত্ৰলৈ আৰু মোৰ কাষত আছে কুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নাকান্ত দেৱ অধিকাৰী বাপজনা মোৰ কাষত আছে আচলতে ৰত্নাকান্ত দেৱ অধিকাৰী বাপজনাৰ কথা আপোনালোকে সকলোৱে জানে তেখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভাতৃ বংকাইগিৰিৰ পৰা তেখেত 13 পুৰুষ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ পৰা তেখেত 14 পুৰুষ তেখেতৰ পৰা আমি জানিম কুমাৰকুছি সত্ৰখনৰ কিছু ইতিহাসৰ বিষয়ে বাপ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ অকণমান আপোনাৰ পৰা জানিব বিচাৰিম কুমাৰকুছি সত্ৰখনৰ যি ইতিহাস সেই ইতিহাসটো অকণমান ক'বচোন কুমাৰকুছিৰ কথা ক'বলৈ বহুত আছে চিনপৰাৰ পৰা কুমাৰকুছিত আহে শংকৰ গুৰুই চিনপৰাত 6 মাহ থাকে কুমাৰকুছিলৈ আহে কুমাৰকুছিত আহি তেওঁ ঘৰ নিৰ্মাণ কৰি ধৰ্মৰ কাৰণে হেৰি হয় আৰু তাত কিছুমান অৱশ্যে হেৰিও পায় কুমাৰকুছিটোৰ আগত যিটো নদী বৰ্তমান সেইটো নখান্দা নদী কিন্তু আগত সেইটো নখান্দা নদী নাছিল সেইটো বিল আছিল কটকতলী বিল আৰু তাৰে ওচৰতে কুমাৰকুছি এতিয়া কথাটো হৈছে কুমাৰকুছি নাম কিয় হ'ল সেই বিলত তাৰমানে শংকৰদেৱৰ পত্নী কালিন্দী মাতৃ পানী খোৱাত গা ধোৱাত বহুত দিগদাৰ পায় মাছ মাৰি পানী ঘোলা কৰে সেয়েহে কালিন্দী আহি মাথা চলাই ভৱানীপুৰৰ গোপালতাক হতুৱাই কুমাৰ মানুহ আনি তাত মানে পাটনাক তৈয়াৰ কৰে এইটো কথা চবেই জানে অসমত পাটনাক কুমাৰকুছিতে প্ৰথম হয় আৰু সেইকাৰণে শংকৰ গুৰু এই জেগাটোৰ নাম এই স্থানটোৰ নাম কুমাৰকুছি হ'ল বুলি ধৰা হৈছে আৰু
এটা কথা হৈছে কি কুমাৰকুছিত সেই বিলতে মেধিনী বুঢ়ী বুলি একজনী বুঢ়ী নাৱেদি ইপাৰ সিপাৰ কৰিছিল যাত্ৰী আৰু শংকৰ গুৰুজী ভাগৱত বা যিবিলাক ধৰ্মীয় কথা হেৰিত পাতিছিল সেই বুঢ়ী ধুনীয়া কৰি নদী ইপাৰ সিপাৰ কৰিছিল যাত্ৰীবিলাকক শুনাইছিল মহিমাবিলাক আৰু সেই কিন্তু বংশৰে এতিয়াও সন্তান কুমাৰকুছিতে লাগি আছে কাম কৰি আৰু কথাটো হৈছে কি কুমাৰকুছিত অলপমান অসুবিধা পাইছিল তেওঁৰ নুমলীয়া কন্যা ৰুক্মিণীকা ইয়াৰ ৰাতি জ্বৰত মৃত্যু হয় আৰু দ্বিতীয়তে কমললোচনো আম গছৰ পৰা সশৰীৰে দিন দুপৰীয়াতে স্বৰ্গৰ পৰা আৰত আহি লৈ যায় আৰু এটা কথা যিটো চিলাৰাই বিয়া কৰালে তেওঁৰ নাম হৈছে বিষ্ণুপ্ৰিয়া বিষ্ণুপ্ৰিয়া হৈছে শংকৰদেৱৰ ভাতিজী সেই বিলতে গা ধুই থাকোঁতে তাৰমানে চিলাৰাই দেখে দেখি শংকৰ গুৰুক কয় বোলো গুৰু আপোনাৰ ভতিজীক বিয়া দিয়ক তেতিয়া শংকৰদেৱেও বহুত হেৰি হৈ কয় বোলো হ'ব তুমি আহোঁ সিপিনৰ পৰা আহা আমি ইপিনৰ পৰা য'তে লাগা লাগি হয় তাতে বিয়া দিম এই যে ছত্ৰ চাল এই ছত্ৰৰ চালতে বিয়া দিয়ে তাত শংকৰদেৱে কেইবাখন শাস্ত্ৰ লিখিছিল আৰু মাধৱদেৱো তাতেই আছিল অহা যোৱা কৰে আৰু তেতিয়া গণকুছিত আছিল গণকুছিৰ পৰা অহা যোৱা কৰি কিবা হেৰি কৰে আৰু শংকৰদেৱৰ শাস্ত্ৰ 4-5খন এতিয়াও আছে আৰু মাধৱদেৱৰো নামঘোষা এইবিলাক আছে আৰু মোৰ তাতেই আছে সত্ৰতে আছে আৰু এখন আপুৰুগীয়া বস্তু আছে যিখন সত্ৰতা শংকৰদেৱ প্ৰাণ হোৱাৰ লগে লগে তেওঁৰ ভাতৃ বনগাইগিৰি এই সত্ৰতাখন লিখিছিল শংকৰদেৱ আৰু মাধৱদেৱে ক'ত কিমানখন সত্ৰ পাতি ক'ত কিমান কাল আছিল কিমান দিন আছিল সম্পূৰ্ণ তাতেই লিখা আছে আৰু ভকতসকলে ক'ত কিমান সত্ৰ পাতিছিল এই চব ড্ৰয়িং হিচাপত আছে এই কাপোৰখন কিন্তু অলপ বেলেগ ধৰণৰ কাপোৰ সত্ৰ মানে যিখন সত্ৰলতা আপুনিতো শংকৰদেৱৰ ভাতৃ বংকাইগিৰিৰ পৰা 12 পুৰুষ আপুনি শেষ মই 13 পুৰুষ আপুনি 13 পুৰুষ আচ্ছা তো আপোনাৰ পিছত আকৌ আছে নেকি এইটোতো শুনাত বা লেখাত আছে এইটো নাই বুলি ধৰা হৈছে আৰু আচ্ছা শংকৰদেৱ গুৰুজনাই যেতিয়া চীন পৰা যেতিয়া কমাৰকুছিলৈ আহিছিল কমাৰকুছিত কিমান সময় আছিল কিমান মাহ বা কিমান বছৰ আছিল কুমাৰকুছিত 5 বছৰ থাকে 5 বছৰ থাকি তেওঁৰ ভাতৃ বনগাইগিৰিক কয় বোলো তুমি ইয়াতে থাকা আৰু মই যাম বৰল চুঙলৈ তেতিয়া ককায়েকৰ কথা অনুসৰি তেওঁ থাকিল আৰু তেওঁ আহিল বৰল চুং বৰ্তমান যে শংকৰদেৱ থান বুলি কয় সেইখনে বৰল চুং বা বৰল জাৰ আচ্ছা এটা কথা হৈছে কি তেওঁ ককায়েকক তাতে লগ নাপায় এই বৰল জাৰলৈ গুচি আহে আৰু আহি কয় বোলো ককাই মই ইয়াতেই থাকি মই সেই তাৰে কামবিলাক চলাম আৰু সেনেকৈ চলাই আছিল আজিলৈ চলাই আছে আৰু তেনেকৈ চলি আছে আপোনালোকৰ সত্ৰত মানে কুমাৰকুছি সত্ৰত শংকৰদেৱ গুৰুজনাৰ কিছু আপুৰুগীয়া বস্তু এতিয়াও আছে নেকি আপুৰুগীয়া বস্তুটো আছিল আগতে আপুৰুগীয়া মানে কি এতিয়া ধৰক তেওঁ লিখা গুণমালা বা এইটো কি কয় চৰিত পুথি এনেখন আছে 4-5খন মান আছে মাধৱদেৱৰো 2-এখন আছে আৰু মানে একদম অৰিজিনেল একদম তো মানে এতিয়া সত্ৰতে আছে মানে আপোনাৰ লগতে ৰাখিছে আৰু সংৰক্ষিত কৰি এতিয়াতো সেইবিলাক ৰিচাৰ্জ হৈ গৈছে হয় এতিয়া দেখিছোঁ যে সত্ৰখনত কনষ্ট্ৰাকশ্যন চলি আছে মানে নতুন ঘৰ আৰম্ভ কৰিছে নতুন ঘৰ বান্ধি আছে এতিয়া আমাৰ এই আসাম চৰকাৰে এটা অনুদান দিছে সত্ৰতো নাইয়ে আছিল একো নাছিলেই হয় মাত্ৰ ভাস্কৰটো আছিল আৰু প্ৰিণ্টটো আছিল সত্ৰ গতিকে তাতে বৰ্তমান
বিজেপি চৰকাৰে 1 নম্বৰ দালনখন দিছে, গেটখন, আৰু মদটো দিছে, দৌলটো দিছে, কিন্তু বনাই আছে। জগমোহন গৃহ দিছে, দৌলৰ লগত জগমোহন গৃহ থাকে। এতিয়া কথা হৈছে বাউণ্ডেৰী ৱাল নাছিল, বাউণ্ডেৰী ৱাল দিছে। কমপ্লিট এটা সুন্দৰকৈ নতুনকৈ আৰু যেন সত্ৰখন নতুনকৈ হ'ব বুলি আমি তাৰমানে আশা কৰি আছোঁ। খুব ভাল লগা সুন্দৰ পৰিৱেশ। আৰু তাতেও মোৰো গৃহটো দিছে, দিছে তাতেই যাব লাগিব। যাব লাগিব। গুৰুজনাই যেতিয়া সেই সময়ত তাত আছিল, তাৰপিছত তেখেতে বৰলজাৰ বা আজিৰ যি পাটবাউসী থান তালৈকে আহিল। সেই সময়ত গুৰুজনাৰ গোটেই পৰিয়াল সেই অঞ্চলতে মানে কুমাৰকুছি সত্ৰখনতে আছিল নেকি? তেওঁৰ গোটেই পৰিয়ালটো? নাই, পৰিয়ালটো আছে তাতে, আৰু তেওঁৰ শিষ্য আটাবোৰবিলাকো আছিল। মাধৱদেৱ গুৰুজনায়ো তেখেতৰ পৰা দীক্ষা লোৱাৰ কাৰণে তালৈকে গৈছিল, দীক্ষা লৈছিল। আৰু লৈ মাত্ৰ তেওঁতো গুৰুৰ লগতে আছিল ঘূৰি ঘূৰি। যেনেকে ধৰক আমাৰ বৰপেটাতে তাঁতীগুছিত বৃন্দাবনী বস্ত্ৰখন গৈছিল, যাই একদিন শংকৰ গুৰুই যাব নোৱাৰা হোৱাৰ কাৰণে মাধৱ গুৰুক পঠালে, মাধৱ তুমি যোৱা, মোৰ আজি যাব নোৱাৰো, মোৰখিনি তুমিয়ে আজি কাম কৰা। একদিন তেওঁ যাই গৈছিল, আৰু যাওঁতে কিন্তু শংকৰ গুৰুত চাই তেওঁ অলপ বেছি কৰিহে বোলে। তেতিয়াহে কৈছিল, বোলো তুমি দেখোন আৰু অলপ ওপৰত, তোমাক আজিৰ পৰা বৰাৰ পোহে নাম দিলো। সেইটো কাৰণত মাধৱদেৱ গুৰুজনাক বৰাৰ পো আন এটা নামেৰে মতা হয়। মই আৰু এটা কথা ক'ব ৰৈ গ'ল। শংকৰদেৱৰ ধাই-মাতৃ আছিল চান্দৰিয়াই। চান্দৰিয়াইতো বাল্যকালৰ পৰাই তেওঁৰ লগত লাগি আছিল। আৰু সেই চান্দৰিয়াইও বহুত মানে ধৰ্মৰ প্ৰতি ৰাগ আছিল। তাত থকা সময়ত শংকৰদেৱৰ এগেইনষ্টে কিছুমান মানুহে তাৰমানে ভাল নাপাইছিল, ভাল নাপাই তৰ্ক যুদ্ধ কৰিম বুলি আহে। আৰু কিন্তু সেই ঘাটতে, কিন্তু মেধিনী ঘাট দিয়ক, সেই মেধিনী ঘাটতে শংকৰদেৱৰ ধাই-মাতৃ চান্দৰিয়াইয়ে শংকৰদেৱে পঢ়া ভাগৱতৰ তত্ত্ববিলাক সেই ঘাটত অহা মানুহবিলাকক শুনাইছিল। আৰু মানুহবিলাকো সেই চান্দৰিয়াইৰ কথাখিনিতে মোহিত হৈছিল। আৰু তেনেতে বহুত ব্ৰাহ্মণ পণ্ডিত হওক বা বেলেগ পণ্ডিত হওক আহি চান্দৰিয়াইক সোধে, বোলো ইয়াতে তোমাৰ কোনোবা এটা শংকৰ বুলি মানুহ আহিছে নেকি? বোলো কিয়? বোলো তেওঁ এনেকে ভাগৱত পঢ়ি কিবা কৰি মানুহক মানে ধৰ্মৰ প্ৰতি বেলেগ লাইনেদি নিছে, গতিকে তেওঁক আমি লগ পাব লাগে, তেওঁক আমি অলপমান সুধিম কিবা কানি। কি সুধিব লাগে সোধা, তাৰে তেওঁক লগ পোৱাৰ আগতে মোক লগ ধৰা। বোলো তোমাক লগ ধৰি লাভ নাই। বোলো নহয়, তেতিয়া ভাগৱতৰ ব্যাখ্যা মাতি মাতি তেওঁ সিহঁতক শুনেৰে। শুনাৰ পাছত সিহঁতে জানে যদি তেওঁ ধাই-মাতৃ এনেকুৱা হেৰি কৰিব পাৰে, আৰু শংকৰদেৱ কি, আমিতো তেওঁৰ আগত শিকিব নোৱাৰিম, গতিকে ইয়াৰ পৰাই যোৱা ভাল। সেই ঘাটৰ পৰাই পণ্ডিতবিলাক ক'লে। আৰু খুব ভাল লাগিল আপোনাৰ পৰা গম পাই। আচলতে কিছুমান সত্ৰৰ ইতিহাস আমি জনাটো দৰকাৰ, যিহেতুকে অসমৰ এনেকুৱা বহুত সত্ৰ আছে, আৰু বহুতো সত্ৰ, এই সত্ৰসমূহৰ ইতিহাস হয়তো কিতাপত লিপিবদ্ধ আছে। আমি হয়তো সময়ৰ অভাৱ বা আমি আজিকালি হয়তো ছ'চিয়েল মিডিয়া অহাৰ ফলত আমি হয়তো কিতাপ পঢ়াৰ পৰা অকণমান বিৰত হৈছোঁ। আজি কুমাৰকুছি সত্ৰখনৰ বিষয়ে, কিছু ইতিহাসৰ বিষয়ে আজি ৰত্নাকান্ত দেৱ অধিকাৰী বাপজনাৰ পৰা আমি গম পালোঁ, আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টোৱে আছিল মোৰ সত্ৰৰ চমু ইতিহাস শিতানৰ দ্বিতীয়টো খণ্ড। ইয়াৰ পিছত মই পুনৰ আৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। কুমাৰকুছিৰ পৰা শংকৰদেৱ গুৰুজনাই কলৈ গৈছিল, গতিকে মই পৰৱৰ্তী ভিডিঅ'ত আকৌ আপোনালোকক দেখুৱাম গুৰুজনাই কোনখন সত্ৰলৈ গৈছিল, কি পৰিৱেশত তেখেতে আছিল। আজিলৈ মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।